বকৰ এজন যুৱকৰ বিয়া। কিন্তু এইখন এখন ব্যতিক্ৰমী বিয়া। বিয়াখনক লৈ ব্যাপক চৰ্চা। কিন্তু কিয় ইমান চৰ্চা বিয়াখনক লৈ? বিয়াখন ব্যতিক্ৰমী হোৱাৰ আছে এটা বিশেষ কাৰণ। হয়, বকৰ এখন বিয়া কিছু ব্যতিক্ৰম। কাৰণ যান্ত্ৰিকতাৰ দিনত এইবাৰ দৰা সাজত কইনা নিবলৈ দৰা আহিল হাতীৰ পিঠিত। প্ৰায় ৩ কিলোমিটাৰ দূৰ হাতীৰ পিঠিত উঠি দৰা পালে কইনাৰ ঘৰ। এই দৃশ্য হৈছে বকৰ জামবাৰীৰ। এনেদৰে হাতীৰ পিঠিত উঠি দৰা সাজি বেণ্ড পাৰ্টি ঢুলীয়া কালীয়া ৰাইজ সহিতে দৰা গৈ উপস্থিত হ'ল কইনাৰ ঘৰত। বিয়াখনক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। জানিব পৰা মতে দৰা জামবাৰী গাঁৱৰ দিলীপ দাসৰ পুত্ৰ জিতু দাস আৰু কইনা জামবাৰী গোপাল দাসৰ জীয়ৰী নন্দিনী দাস। অতীতত সাধু কথাত শুনা কাহিনীৰে অনুপ্ৰাণিত হৈ হাতীৰ পিঠিত উঠি দৰা সাজত বিয়া কৰাবলৈ অহা বুলি জানিব দিয়ে দৰা জিতু দাসে। ইয়াৰ পিছতে এই বিয়াখনক লৈ দেখিবলৈ পোৱা গ'ল ৰাইজৰ মাজত ব্যাপক চৰ্চা। মোৰ নাম শ্ৰী জিতু দাস। আপুনি যে ব্যতিক্ৰমী পদক্ষেপ এটা লৈছে, যিটো আমাৰ আগৰ দিনত হয়তো শুনিবলৈ পাইছোঁ, নিজে দেখা নাই, কেনেকুৱাকৈ আপোনাৰ মনলৈ এই ভাৱটো আহিলে? মানে মই ভাবিলোঁ আগৰ দিনত যিহেতু আমাৰ ৰজা মহাৰাজবিলাকে কি কৰিছিল, হাতী ঘোঁৰা বা গৰু গাড়ীত গৈছিল। মই ভাবিলোঁ কিয়নো এইটো কৰিব পৰা যায়। আজিকালি যিহেতু যান্ত্ৰিকতাৰ পৃথিৱী, তো সকলোৱে দামী দামী গাড়ী লয় কিবা। মই অলপ বেলেগকৈ ভাবিলোঁ আৰু তাৰপিছত আৰু মোৰ সৌভাগ্য যে মই এটা হাতী এটা পালোঁ। মোৰ যিকেইটা সহযোগী আছে তেওঁলোকৰ সহায়ত। আৰু এইটো কেইদিনমান আগৰ পৰা আমাৰ পৰিকল্পনা আছিল, যিহেতু মনে মনে কাকো কোৱা নাছিলোঁ, হয় কি নহয় ঠিক নাছিল। তো গোটেইখিনি হৈ গ'ল ভালে সকলোৱে। তো সকলোকে ভাল লাগিছে, তাৰ কাৰণে বহুত বহুত ভাল লাগিছে। বকৰ পৰা ধনমণি মেধিৰ সহযোগত বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।